এই ভিডিঅ'টোত আপোনালোকে বহুতকেইটা ভিডিঅ' ক্লিপ দেখা পাব। হয়, আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম যেতিয়া নুৰিনজ্যোতি গগৈ মনোনয়ন দাখিল কৰিবৰ বাবে ঘৰৰ পৰা ওলাই আহিছিলে, তেতিয়া তেওঁ ঘৰত বাপেকক ভৰিত ধৰি সেৱা কৰি কি কৰিছিলে বাপেকক তাক দেখুৱাবলৈ চেষ্টা কৰিম। তাৰপিছতে গৌৰৱ গগৈয়ে যোৰহাটত মনোনয়ন দাখিল কৰিবলৈ যাওঁতে গাড়ীৰ ওপৰত উঠি নচা বিহু নৃত্য আপোনালোকে দেখিবলৈ পাব। আৰু তেওঁলোকৰ গৌৰৱ গগৈ আৰু নুৰিনজ্যোতি গগৈ আৰু লগতে ভূপেন বৰা, আপোনালোকে নিশ্চয় আজি মনোনয়ন দাখিল কৰিবলৈ যাওঁতে ভূপেন বৰাক দেখিছে, আপোনালোকে অখিল গগৈ ডাঙৰীয়াক দেখিছে। এতিয়া মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ক'লে তেওঁলোকৰ বিষয়ে, আপোনালোকে আচলতে ভিডিঅ'টো চালে আপোনালোকে সকলোখিনি কথা গম পাব। কিন্তু তাৰ আগতে আমাৰ অসমত এতিয়া বৰ্তমান কংগ্ৰেছৰ ওৱান মেন আৰ্মি কোন আপোনালোকে জানেনে? আৰু বিজেপি ওৱান মেন আৰ্মি কোন হয়? কংগ্ৰেছৰ হৈছে গৌৰৱ গগৈ আৰু বিজেপি হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু বৰ্তমান সময়ত আমাৰ কংগ্ৰেছলৈ ভয় কৰা মানুহৰ ভিতৰত কংগ্ৰেছৰ ভয় কৰা মানুহ এজনেই আছে। বিজেপি মানুহে ভয় কৰে কংগ্ৰেছৰ মানুহলৈ বুলি ভয় কৰে, কিন্তু তেওঁলোকে বৰ্তমান সময়তো আপোনালোকে জানেই যে কংগ্ৰেছৰ পৰা কিমানখিনি মানুহ বিজেপিলৈ গমন কৰিলে। এতিয়া মাত্ৰ সেই বিজেপি ওৱান মেন আৰ্মি হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে মাত্ৰ গৌৰৱ গগৈলৈ অকলে সেইজনে ব্যক্তি গৌৰৱ গগৈ, আৰু সেই গৌৰৱ গগৈলৈ কিন্তু ভয় কৰে। হয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বুলি নহয়, বহুতখিনি মানুহে বিজেপি কিন্তু গৌৰৱ গগৈলৈ অলপ ভয় কৰে। আপোনালোকে ভিডিঅ'টোতে গম পাব, আচলতে নিজে কৈছে হিমন্ত ডাঙৰীয়াই। গতিকে ভিডিঅ'টো চাওক, আপোনালোকে ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব। ভিডিঅ'টো এই যিটো ভিডিঅ' আজি লৈ আহিছোঁ, গতিকে আপোনালোকে চাওক ভিডিঅ'টো। আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। তেতিয়াহ'লে ভিডিঅ'টো চাওক আৰু এনজয় কৰক, আৰু কমেণ্ট কৰিব আপোনালোকে নকৰাকৈ নাথাকিব। বিষয়ে সকলোৱে চিঞৰিছে সেই কথাটোৱে হ'ল যে আমি এই যি অপশাসন সাম্প্ৰদায়িকতাৰ বিষয়বস্তুৱে সমাজ বিপন্ন কৰিছে, আমাৰ মানুহৰ মাজত বিভাজন, ঘৃণা, ধৰ্মীয় উন্মাদনাই সমাজ নিশেষ কৰিছে, এই সমগ্ৰ বিষয়সমূহৰ এটা ভয়াৱহ পৰিৱেশ সৃষ্টি কৰা এই ৰাজনৈতিক দলৰ নেতা, সেইসকলৰ এই সমাজ ভঙা, জাতি ভঙা, দেশৰ গণতন্ত্ৰ সংকটৰ পেলোৱা এই যি কাজৰাজি, যি ষড়যন্ত্ৰ, ইয়াক উফৰাই আমি ডিব্ৰুগড়ৰ মাটিত আমি আমাৰ বিৰোধী শক্তিৰ আমাৰ জয়যাত্ৰা অব্যাহত ৰাখিব লাগিব। তাৰ কাৰণে আজিৰ পৰাই যাত্ৰা আৰম্ভ হৈছে, আৰু ইয়াৰ যোগেদি আমি সমগ্ৰ ডিব্ৰুগড় লোকসভাবাসী ৰাইজক এটাই বাৰ্তা দিব খুজিছো যে আগন্তুক দিনসমূহত আমি সকলোৱে একেলগে এই ন্যায় প্ৰতিষ্ঠাৰ যুঁজত আমি সকলোৱে অৱতীৰ্ণ হ'ব লাগিব। গতিকে আজি আৰম্ভ কৰা এই যাত্ৰাই আমি আগন্তুক দিনসমূহত অসমত ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰতিটো প্ৰান্তে প্ৰান্তে মানুহৰ মাজেৰে লৈ যাম। আমাৰ অসমৰ ৰাইজক কৰা যি অন্যায়, জাতীয় জীৱনক কৰা যি অন্যায়, সমগ্ৰ অসমৰ সাধাৰণ জনগণক যি অন্যায় কৰিছে, তাৰ বিৰুদ্ধে আমি মানুহৰ মাজত আমাৰ এই কথা বতৰাবোৰ লৈ যাব লাগিব। তাৰ লগে লগে আমি আগন্তুক দিনসমূহত কেনেকৈ আমাৰ সমাজখনক আগবঢ়াই লৈ যাব কৈছো, আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীক, বিভিন্ন শ্ৰেণীৰ মানুহক দিবলে মন যায়, মিছিকৈ মই না হাঁহিবা
2025 চনত জানুৱাৰী ফেব্ৰুৱাৰী মাহত যোগদান কৰিব। মই ডাঙৰ মানুহৰ ওপৰত কমেণ্ট, ডাঙৰ বংশ ডাঙৰ পৰিয়াল, মোৰ কমেণ্ট নাই। যদি মোক কিবা সৰু ভূপেন বৰাৰ ওপৰত সোধে মই কমেণ্ট দিম, আমাৰ দৰে ঘৰৰ মানুহ। গতিকে মই যি মানুহ আমি ঢুকি নাপাওঁ সেই মানুহৰ ওপৰত মই কমেণ্ট দিম। 13খন 14খনৰ 13খন ভূপেন বৰা বিজেপিত অহাটো নিশ্চিত। তেওঁৰ কাৰণে দুটা সমষ্টি মই ৰেডি কৰি থৈ দিছো। মইতো দুটা নাম ক'লে মোক বেলেগে বেয়া পাব। মই তেওঁৰ কাৰণে দুটা সমষ্টি ৰেডি কৰি থৈ দিছো। ডাঙৰ বংশক বাদ দি, ডাঙৰ মানে নিজকে ডাঙৰ বুলি ভবা বাদ দি, যিমান তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ আছে সকলোৱে আমাক জইন কৰিব। এতিয়া আজি শোণিতপুৰত যোনে কণ্টেষ্ট কৰিছে, মই এটা ফোন মাৰিলে জইন কৰিব। কিন্তু আজি মই ফোন কৰিলে জইন কৰিব, কিন্তু ইলেকশ্যনৰ পিছত ফোন কৰিম, আকৌ জইন কৰিম। গতিকে এতিয়া নালাগে, সেইটো বেয়া হ'ব ন। মানুহে আমাৰ মনোনয়ন উঠাই ল'লে মোদীৰ মৰমটো মানুহে কেনেকে দেখুৱাব? মোদীৰ প্ৰতি যে মানুহৰ মৰম আছে সেইটোতো ভোট হলেহে দেখুৱাব। যদি ইয়াতে সকলোকে উঠাই লওঁ, মোৰে কাৰ্যকৰ্তাই মোক বেয়া পাব যে দাদা আমি মোদীৰ প্ৰতি মৰম কেনেকে দেখাম। হনুমানেতো বুকু ফালি দেখুৱাইছিল, এতিয়া কলিৰ যুগত আমিতো ভোট দিয়ে দেখুৱাব লাগিব মোদীৰ প্ৰতি আমাৰ মৰম। সেইকাৰণে এইবাৰ মই কোনো কংগ্ৰেছী মানুহক বেয়াকৈ ক'ব হাক দিছো। প্ৰেম গুঞ্জুৱে হওক, কৰবাত কি আছে আপ আছে, কাকো বেয়া ক'ব হাক দিছো। কাৰণ নদী গৈ সাগৰতে পৰে, সকলো মানুহে এদিন আহি বিজেপিতে যোগদান কৰিব। সেইকাৰণে মই কাকো এইবাৰ বেয়া কথা ক'ব হাক দিছো। লাখপতি বাইদেউৰ কথা ক'ব লাগে, অৰুণোদয়ৰ কথা ক'ব লাগে, চাকৰিৰ কথা ক'ব লাগে, কিমান কথা ক'ব আছে। গতিকে বাকীসকল থাকক, এইবোৰ মোৰ ফিক্স ডিপজিট কংগ্ৰেছত, যেতিয়াই দৰকাৰ আমি এনকেজ কৰি ল'ম। 2025 চনত জানুৱাৰী ফেব্ৰুৱাৰী মাহত যোগদান কৰিব। एक भोई थकते